মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ছাৰে এখন গ্ৰন্থ অনুবাদ গ্ৰন্থ ছাৰে নিজেই অনুবাদ কৰিছে ছাৰৰ সেই অনুবাদ গ্ৰন্থখনে ছাৰে মোক কৈছিলে যে ৰাজদীপ বাইলুং বৰুৱা আহিবনে নাই যদি তেখেত আহে তেখেতৰ হতুৱাই উন্মোচন কৰিম ছাৰে আচলতে 11 বজাৰ পৰা তেখেতৰ কাৰণে অপেক্ষা কৰি আছে আৰু অৱশেষত ৰাজদীপ আহি পালে গতিকে মই ছাৰক সেই উন্মোচনী অনুষ্ঠানটো আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ হয় আজি মই নিজকে মানে সুখী অনুভৱ কৰিছোঁ যে মোৰ দ্বাৰা অনুদিত নাইজেৰিয়াৰ বিশ্ববিখ্যাত লেখক চিনোৱা এচিবিৰ উপন্যাস থিংছ ফল এপাৰ্ট এই শীৰ্ষক উপন্যাসখন মই অসমীয়ালৈ অনুবাদ কৰিছোঁ নাম থৈছোঁ তাজপাতৰ দৰে আৰু এইখন উপন্যাস আচলতে নাইজেৰিয়ালৈ যেতিয়া ঔপনিৱেশিক শাসন আৰম্ভ হৈছিলে ঔপনিৱেশিক শাসন আৰম্ভ হোৱাৰ লগে লগে তাত যি সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আহিলে আৰু ঔপনিৱেশিক শাসনৰ লগতেই তেওঁলোকে ধৰ্মান্তৰকৰণ যদি খ্ৰীষ্ট ধৰ্মৰ এখিনি লোকে গৈ পেলাই তেওঁলোকৰ মাজত ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে তাৰ ফলত এই সমাজখনত এটা বিভাজন আহিলে বিভাজন হোৱাৰ পাছতে সমাজখন থান-বান হৈ গ'ল সেই তেনেকুৱা এটা পটভূমিতেই থিংছ ফল এপাৰ্ট তাজপাতৰ দৰে এইখন উপন্যাস ৰচনা কৰা হৈছে মূল যিগৰাকী নায়ক তেওঁৰ নাম অকংকুৱ আৰু অকংকুৱ নাইজেৰিয়াৰ ইবো সমাজৰ এগৰাকী খুব যশস্বী এগৰাকী ব্যক্তি কিন্তু আৰু তেওঁ নিজৰ পৰম্পৰাগত যিখিনি বিশ্বাস সংস্কৃতি গোটেইখিনি বহন কৰি আৰু এগৰাকী যোদ্ধা হিচাপে এগৰাকী বীৰ পুৰুষ হিচাপে এগৰাকী পৰম্পৰাগত বিশ্বাসবিলাক পালন কৰা ব্যক্তি হিচাপে সমাজত খুব জনপ্ৰিয় আছিলে কিন্তু যেতিয়াই ঔপনিৱেশিক শাসন আৰম্ভ হোৱাৰ লগে লগে তালৈ কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰিলে আৰু তেওঁলোকৰ সেই যি বিশ্বাস যি ব্যৱস্থা তাৰ ওপৰত হেঁচা পৰিব ধৰিলে আৰু বিশেষভাৱে যেতিয়া ধৰ্মান্তৰকৰণ হ'ল ধৰ্মান্তৰকৰণ হোৱাৰ লগে লগে তেওঁলোকৰ মাজতেই সমাজখনৰ নিজৰ মাজতেই এটা এনেকুৱা ফাট মেলিলে যাৰ ফলত গোটেই সমাজখন তাজপাতৰ দৰে তাজপাতৰ ঘৰৰ দৰে খহি পৰিলে সেই উপন্যাসখনক এইখিনি কথাৰে বৰ্ণনা কৰা হৈছে আচলতে এখন কিতাপ পঢ়াৰ পাছত এটা অনুভৱ হ'ল যে আমাৰ ভাৰতবৰ্ষৰ বিশেষভাৱে নৰ্থ ইষ্টতো এনেকুৱা ধৰণৰেই এটা পৰিৱেশ বা পৰিস্থিতি আমি দেখিবলৈ পাওঁ গতিকে মই ভাবিলোঁ এইখিনি কথা যিহেতু ইংৰাজীত ৰচনা কৰা হৈছে অসমীয়া পাঠক সমাজৰ কাৰণে কাষ চপাই আনিবৰ কাৰণে মই কিতাপখন অনুবাদ কৰিলোঁ আৰু এখন ভাবোঁ যে আমাৰ পাঠকসকলে যদি পঢ়ি চাই এবাৰ নিশ্চয় ভাল পাব আৰু ইয়াত নিজকে ক'ৰবাত আমাৰ এই অসমৰ উত্তৰ পূবৰ পৰিস্থিতিৰ লগত তেওঁলোকে নিজকে ক'ৰবাত কাষতে বিচাৰি পাব তেনেকুৱা অনুভৱ এটা হয় আৰু আজি এইখন মূল ইয়াৰ মানে মূল্যটো হৈছে 150 টকা আৰু আমি বুক ষ্টলবিলাকত এই কিতাপখন এৰিম বিভিন্ন ঠাইৰ বুক ষ্টলত বিশেষভাৱে মৰাণ ডিব্ৰুগড় অঞ্চলত পাব আৰু ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিলেও এই কিতাপখন তেখেতসকলে পাবহি কুৰিয়াৰ যোগেদি আমি ব্যৱস্থা কৰি দিম আৰু আজি ND24ৰ মাননীয় মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া এইখন কিতাপ উন্মোচন কৰাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ পাঠক সমাজে কিতাপখন পঢ়িব আৰু ভাল পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ